নমস্কাৰ জনাই মই আজি মোৰ ভিডিঅ'টো আৰম্ভণি কৰিবলৈ ওলাইছোঁ। আজি আমাৰ বৃহত্তৰ পিয়লি ফুকন নগৰৰ প্ৰাথমিক বিদ্যালয়ৰ আজি সোণালী মহোৎসৱ। সেয়েহে আজি আমাৰ ইয়াতে মানে বিশিষ্ট কিছুমান গণ্যমান্য ব্যক্তিকো মাতি অনা হৈছে আৰু মানে লগতে কাৰ্যসূচীৰো মানে হেৰি কৰা হৈছে। আপোনালোকক মই অলপ মানে আগুৱাই লৈ যাওঁ দেখাবৰ কাৰণে। মই বিশেষ একো কথা নকওঁ, এইখিনি আৰু বাদ বাকী মই আপোনালোকক গোটেইখিনি চাব, কমেণ্ট এটা জনাব বুলি মই আশা কৰিলোঁ। বৰ্তমান স্কুলত প্ৰীতি ভোজন চলি আছে, আপোনালোকক দেখাব বিচাৰিছোঁ। এয়া প্ৰীতি ভোজন। দাদা, আমাৰ এই পিয়লি ফুকন নগৰত এতিয়া বৰ্তমান যিখন আমাৰ সোণালী মহোৎসৱ চলি আছে আৰু এখেতৰ যথেষ্টখিনি মানে সহযোগিতা আছে আৰু লগতে অকল এখেতে নহয়, এখেতৰ লগত বহুতখিনি আছে আৰু মই চবকে এতিয়া মানে কভাৰ কৰি পেলাই কথাখিনি ক'ব পৰা নাই বা তেখেতক অকলশৰে পাই মই মাতি আনিছোঁ। দাদা, দুই এষাৰ ক'লে ভাল আছিল, অকণমান কৈ দিয়কচোন। নমস্কাৰ, সকলোকে নমস্কাৰ জনাইছোঁ। আমি আমাৰ এইখন পিয়লি ফুকন নগৰ প্ৰাথমিক বিদ্যালয়, এই বিদ্যালয়খনে নানা ঘাট প্ৰতিঘাটৰ মাজেদি আহি আজি 50 বছৰত ভৰি দিছে আৰু আমি ইয়াৰ স্থানীয় ব্যক্তি হিচাপত স্কুলখনৰ পৰিচালনা সমিতিত থকা হিচাপত এটা দায়িত্বশীল ব্যক্তি হিচাপে নিজকে ভাবি এই অনুষ্ঠানটোত সক্ৰিয়ভাৱে জড়িত হৈ পৰিছোঁ আৰু আমি আচলতে খুব উৎফুল্লিত যে আমাৰ এই অঞ্চলত থকা একমাত্ৰ শিক্ষানুষ্ঠান এই পিয়লি ফুকন নগৰ প্ৰাথমিক বিদ্যালয়ে 50 বছৰত ভৰি দিছে আৰু আমি সোণালী জয়ন্তী বৰ্ষ হিচাপত ইয়াক পালন কৰিবলৈ ওলাইছোঁ। আজি আমাৰ শুভাৰম্ভণিহে অনুষ্ঠান, আমাৰ মূল গোটেই বছৰটো চলি থাকিব আৰু শেষৰ ফালে অক্টোবৰৰ 25 আৰু 26 তাৰিখে আমি এই সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰ আয়োজন কৰিছোঁ। ইয়াতকৈও যথেষ্ট ধুমধামেৰে আমি সেই দুদিনীয়া কাৰ্যসূচী পালন কৰিম আৰু সেই অনুষ্ঠানলৈ মই আজিৰ এই আপোনাৰ চেনেলৰ যোগেদি আহ্বান জনাইছোঁ, সকলোৱে যাতে আহি আমাৰ এই অনুষ্ঠানত সহযোগ কৰে। ধন্যবাদ দাদা, সঁচাকৈ বহুমূলীয়া সময়খিনি আপুনি দিলে আৰু মই পালোঁ আৰু এইখিনি কথা মই তাৰমানে সমূহ ৰাইজকে মই এতিয়া বৰ্তমান দিম। তেখেতসকলেও পাওক আৰু তেখেতসকলৰ সহযোগিতা আমি শ্ৰদ্ধাৰে কামনা কৰিছোঁ। তেখেতসকলে যাতে আহে, নিশ্চয় মই ইমানখিনি কৈ এইখিনি কথা ইয়াতে সামৰণি মাৰিলোঁ। নমস্কাৰ।